আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ কিমান যাব পাৰে কাট অফ কমাণ্ডো বেটেলিয়নৰ তাৰ ওপৰতে কথা পাতিম ভালকৈ চাই ল'ব সবেই কৈছে 75 কাট অফ যাব মই কৈছোঁ কোনো কাষ্টৰে 75 কাট অফ নেযায় আপোনালোকে চিন্তা নকৰিব তাৰ ওপৰতে ডিটেইলছত আপোনালোকৰ আসাম কমাণ্ডো বেটেলিয়নৰ ওপৰত আজি কাট অফটো কথা পাতিম কিমান যাব পাৰে মই কাট অফটো লিখি দিছোঁ আপোনালোকক দেখাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ কথাখিনি বুজি ল'ব আৰু বলক আপোনালোকে কাট অফটো চাই লওক আৰু এটা কথা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখনে হ'ল আপোনালোকৰ আসাম কমাণ্ডো কাট অফটো কিমান যাব পাৰে মই তাকে ধুনীয়াকৈ আপোনালোকক বুজাই দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়া সকলোখিনি কথা বুজি পাব নহ'ল বা পিছত উল্টা পুল্টা দিব যোৱা বছৰ আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাট অফ গৈছিলে 58 কাট অফ গৈছিলে এবাৰ কিমান যাব পাৰে মানে 68 কাট অফ যাব পাৰে আৰু সাইকোমেট্ৰিক্সত যদি আপোনালোকৰ 15 প্লাছ কৰি দিয়ে 83 বা 85 আপোনালোকৰ কাট অফ যাব পাৰে ওবিসি আৰু এম ওবিসি মই যে ইয়াত লিখিলোঁ 64 আৰু 65 কেনেকৈ যাব ওবিসি আৰু এম ওবিসি 44 টা পোষ্ট আছে আৰু মানে আপোনালোকৰ আদিবাসীৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে 3% ৰিজাৰ্ভেশ্যনত যদি আপোনালোকে পাৰ্চেণ্টেজ চিষ্টেমত উলিয়াই 52% মানে আদিবাসীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে ওবিসি মানে ওবিসি আৰু এম ওবিসিৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে সেইটো কাৰণে তেখেতলোকৰ কাট অফটো অলপ কম যাব আৰু ওবিসি আৰু এম ওবিসি কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব দুটা কেণ্ডিডেটৰ কম্পিটিশ্যন লাগিলেও তথাপিতো এটা কাট অফ যাব পাৰে 65 প্লাছ 65 যাব পাৰে আপোনালোকৰ প্লাছ হয়তো কাট অফ যাব পাৰে 65 যদি যায় সাইকোমেট্ৰিক্সত যদি 15 যায় আপোনালোকৰ 80 মানে কাট অফ যাব পাৰে আৰু এছচি আপোনালোকৰ 65 কাট অফ যাব 65 যদি বাই 15 প্লাছ কৰি দিয়ে সাইকোমেট্ৰিক্সলে আপোনালোকৰ 80 কাট অফ যাব পাৰে এছটিপিৰ আপোনালোকৰ 66.32 কাট অফ যাব পাৰে আৰু সাইকোমেট্ৰিক্সত যদি 15 প্লাছ কৰি দিয়ে 81.32 এছটিপিৰ কাট অফ যাব পাৰে আৰু এছটিএইচৰ 63 কাট অফ যাব পাৰে আপোনালোকৰ আৰু প্লাছ যদি সাইকোমেট্ৰিক্সত 15 কৰি দিয়ে 79 কাট অফৰ ভিতৰত থাকিব আৰু স্পৰ্টছ পাৰ্সনৰ 65 প্লাছ যদি কৰি দিয়ে আপোনালোকৰ 15 যদি সাইকোমেট্ৰিক্সত পায় 80 থাকিব আৰু স্পৰ্টছ পাৰ্সনৰ 65 মানে কাট অফ যাব তাতকৈ ওপৰত কাট অফ নাযায় এইটো ভিতৰত থাকিব আৰু কাট অফৰ ভিডিঅ'টো মই আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিলোঁ আপোনালোকে চাই লওক জেনেৰেল কেণ্ডিডেটৰ 68 কাট অফ যাব ওবিসি আৰু এম ওবিসি 64 এছচি 65 এছটিপিৰ 66 এছটিএইচৰ 63 আৰু স্পৰ্টছৰ 65 যাব আৰু এইখিনি যে 15 খিনি দিলোঁ এইখিনি মানে সাইকোমেট্ৰিক্সত প্লাছ কৰি এইটো টোটেলটো ইমান আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই আপোনালোকৰ হেল্পফুল হ'ল নে নাই আপোনালোকে মোক কমেণ্ট কৰি জনাব ইমানৰ ভিতৰতে কাট অফ যাব আৰু লোকৰ কথা আপোনালোকে নুশুনিব 75 কোনো কাষ্টৰে কাট অফ নাযায় মই আপোনালোকক এতিয়াই মই লিখি দি পেনে ক'ব পাৰিম 75 কোনো কাষ্টৰে কাট অফ নাযায় আপোনালোকে ভিডিঅ'টো সেভ কৰি ৰাখক 75 কোনো কাষ্টৰে কাট অফ নাযায়